নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। এক্সিছ বেংকৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে প্ৰায় 29,300টাতকৈ অত্যাধিক ভেকেঞ্চি। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি মুকলি কৰিছে এক্সিছ বেংকৰ ফালৰ পৰা। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে, তেন্তে ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। এক্সিছ বেংকৰ ফালৰ পৰা নতুনকৈ ভেকেঞ্চি মুকলি কৰি দিছে। 29,300টাতকৈ অত্যাধিক ভেকেঞ্চি আপোনালোকৰ বাবে মুকলি কৰিছে। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এক্সিছ বেংকত যে আপোনালোকে চাকৰি কৰিম বুলি ভাবি আছে। চ' কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, আবেদনসমূহ কেনেকৈ কৰিব বিচাৰিছে, সকলোখিনি কথা জনাই আছোঁ। চ' যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে ভেকেঞ্চিখিনি অনলাইনটো প্ৰপাৰ অনলাইনটো আমাৰ থ্ৰুতে কৰাই ল'ম বুলি ভাবিছে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীণত আপোনালোকে দেখিব পাৰিছে 9864881276। ইয়াত আপোনালোকে হোৱাটছআপত হাই বুলি মেছেজ কৰিলে হ'ল, আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। কিন্তু আপোনালোকে কল কৰিলে এভেইলেবল নাপাব, চ' আপোনালোকে কল নকৰিব। ইয়াত আপোনালোকে দেখিছে এক্সিছ বেংক ৰিক্ৰুটমেণ্ট হৈছে 2025 বৰ্ষৰ কাৰণে ভৰ্তি দেখিছে এক্সিছ বেংক ভেকেঞ্চি আহিছে। আৰু ইয়াত আপোনালোকে 10 পাছৰ পৰা আপ টু গ্ৰেজুৱেশ্যন লেভেললৈকে ভেকেঞ্চি দেখিবলৈ পাব। 10 পাছৰ কাৰণে ভেকেঞ্চি আছে, 12 পাছৰ কাৰণে আছে ভেকেঞ্চি, আৰু আপোনালোকে গ্ৰেজুৱেশ্যন লেভেললৈকে আপোনালোকে ভেকেঞ্চিখিনি দেখিবলৈ পাব। এছিষ্টেণ্টৰ ভেকেঞ্চি আছে, অফিচাৰৰ ভেকেঞ্চি আছে, মেনেজাৰো আছে, এডমিন এক্সিকিউটিভৰ আছে, ক্লাৰ্কৰ ভেকেঞ্চি আছে, ড্ৰাইভাৰৰ আছে, এক্সিকিউটিভৰ আছে। মানে আপোনালোকে 10 পাছৰ কাৰণে ক্লাৰ্কৰ ভেকেঞ্চিটো আবেদন কৰিব পাৰিব। তেনেকৈ আপোনালোকে 12 পাছৰ কাৰণে ভেকেঞ্চি আছে, 10 পাছৰ কাৰণে ড্ৰাইভাৰ আবেদন কৰিব পাৰিব। আৰু টোটেল পোষ্ট ভেৰিয়াছ আছে প্ৰায় 29,000 চামথিং ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। আৰু এপ্লাই মোডটো আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, যদি আপোনালোকে আবেদনসমূহ যি কৰিম বুলি ভাবি আছে, তেন্তে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু এটা ডাঙৰ সুবিধা আহিলে, চ' সেই ডাঙৰ সুযোগৰ সুবিধাটো আপোনালোকে নেহেৰুৱাব। আৰু এপ্লাই মোডটো মই আপোনালোকক জনাইছোঁ, অনলাইন যোগে কৰিব পাৰিব। চ' এক্সিছ বেংকত যে আপোনালোকে চাকৰি কৰিম বুলি ভাবি আছে, তেন্তে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু চিলেকশ্যন প্ৰচেছটো মই জনাই দিছোঁ, যেতিয়া আপোনালোকে এপ্লাই কৰিব, এপ্লাই কৰাৰ পিছত যদি আপোনালোকে শ্বৰ্ট লিষ্টেড হয়, তেতিয়া আপোনালোকক ইণ্টাৰভিউ কাৰণে মাতিব আৰু পাৰ্চনেল ইণ্টাৰভিউ অনুষ্ঠিত হ'ব। আৰু সেই ইণ্টাৰভিউত পাছ কৰিলে ফাইনেল আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। এইটোও আপোনালোকৰ এটা সুযোগেই হয়। চ' যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে, তেন্তে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু চেলাৰীৰ ক্ষেত্ৰত গুড চেলাৰী লাভ কৰিব। এক্সিছ বেংকত যিটো ৰুল আছে, সেইমতে আপোনালোকে এটা ভাল চেলাৰী লাভ কৰিব বুলি তেওঁলোকে জনাই দিছে। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে, তেন্তে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰে। ডিটেইলছখিনিও মই আপোনালোকক জনাই দিছোঁৱে। চ' এইখিনিয়ে হয়, আপোনালোকে ধুনীয়াকৈ ডিটেইলছখিনিও দেখিব পাৰিছে। চ' এটা সুযোগ আহিলে, এটা সুবিধা আহিলে, চ' সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। মিনিমাম এজটো কৈছোঁ 18 বছৰৰ পৰা আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। মেক্সিমামটো ইয়াত উল্লেখ কৰা নাই। চ' 18 বছৰৰ পৰা যদি আপোনালোকৰ আছে, তেন্তে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু লগতে এই চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ লাভ কৰিব, OBCৰ ক্ষেত্ৰত 3 বছৰকৈ লাভ কৰিব, PWBDৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এই চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। আৰু এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আপোনালোকে যে প্ৰপাৰ অনলাইনটো আমাৰ থ্ৰুতে কৰাই ল'ম বুলি ভাবিছে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীণত দেখিব পাৰিছে। তাত আপোনালোকে হোৱাটছআপত মেছেজ কৰিলেও আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব, কিন্তু কল নকৰিব। আৰু জেনেৰেল OBCৰ ক্ষেত্ৰত কোনো এপ্লিকেশ্যন ফিজ নাই, SC SC ক্ষেত্ৰতো কোনো এপ্লিকেশ্যন ফিজ নাই। চ' ইয়াৰ ডিটেইলছখিনি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। চ' এটা ডাঙৰ সুযোগ আৰু এটা সুবিধা আহিছে। চ' এই সুযোগ আৰু সুবিধাটো আপোনালোকে নেহেৰুৱাব, যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে। আৰু ইয়াত ধুনীয়াকৈ ডিটেইলছখিনি আপোনালোকে ধুনীয়াকৈ দেখিবই পাৰিছে। এক্সিছ বেংকৰ ফালৰ পৰা এটা ডাঙৰ ৰিক্ৰুটমেণ্ট আপোনালোকৰ বাবে মুকলি কৰিছে এক্সিছ বেংকৰ ফালৰ পৰা। চ' কি ডকুমেণ্টছ লাগিব এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আবেদন কৰিবলৈ, মই সেইটোও আপোনালোকক জনাই আছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব কেনেকুৱা ধৰণৰ ডকুমেণ্টছ বিচাৰিছে। ইয়াত দেখিছে এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ কৰিলে আবেদনসমূহ কৰিব পাৰিব। 10 পাছ হওক, 12 পাছ হওক, গ্ৰেজুৱেশ্যন হওক, সকলো আবেদনসমূহ কৰি ল'ব পাৰিব। 10 পাছ কৰিলেও পাৰিব, 12 পাছ কৰিলেও আবেদন কৰিব পাৰিব। নাইবা যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে, তেতিয়াও আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যিটোৱে আপোনালোকৰ কোৱালিফিকেশ্যন আছে, সেইমতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ডিটেইলছখিনিও আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। এটা আপোনালোকৰ সুযোগ আৰু এটা সুবিধা মুকলি কৰিছে। চ' সুযোগ আৰু সুবিধা আপোনালোকে গ্ৰহণ কৰি আবেদনসমূহ যি কৰা নাই বৰ্তমানলৈকে, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত ধুনীয়াকৈ ডিটেইলছখিনিও আপোনালোকে ধুনীয়াকৈ দিয়া আছে। চ' ইয়াত ইম্পৰ্টেণ্ট ডকুমেণ্টছ দেখিব পাৰিছে। আধাৰ কাৰ্ড লাগিব, 10ৰ চাৰ্টিফিকেট মাৰ্কশ্বিট যিটো আছে লাগিব, ৰেজিষ্টাৰ মোবাইল নাম্বাৰ, ইমেইল ID লাগিব, পাছপ'ৰ্ট চাইজ ফটোগ্ৰাফ কিছু পদৰ ক্ষেত্ৰত লাগিব, কিছু পদৰ ক্ষেত্ৰত নালাগে। কাষ্ট চাৰ্টিফিকেট সকলোৱে নাথাকে। চ' যিকেইটা থাকে তেওঁলোকৰ লাগিব পাৰে, বা কিছুমান পদৰ ক্ষেত্ৰত নালাগে। আৰু এজ প্ৰুফৰ কাৰণে আপোনালোকে 10ৰ চাৰ্টিফিকেট মাৰ্কশ্বিটে দিব পাৰে। বাকী এইখিনি ডকুমেণ্টছ হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে ইলিজিবল হয়, যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে, আপোনালোকে আবেদনসমূহ
আবেদনসমূহ কৰি ল'ব পাৰিব আৰু আবেদনসমূহ আপোনালোকে অনলাইন যোগে কৰিব পাৰিব লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে সেই লিংকৰ থ্ৰুদি গৈ আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে নিজে কৰিম যদি আপোনালোকে কৰিব পাৰিব আৰু যদি আপোনালোকে নিজে কৰিব নোৱাৰে আমাৰ থ্ৰুদি যদি কৰাই ল'ম বুলি ভাবিছে তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9864881276 ইয়াত আপোনালোকে হোৱাটছআপত হাই বুলি মেছেজ কৰিলে আমি আপোনালোকক পপা অনলাইনটো কৰি দিয়া হ'ব চ' কল নকৰিব কল কৰিলে এভেইলেবল নাপাব চ' আজি ভিডিঅ' ইমানে যদি ভিডিঅ' ভাল পালে লাইক কৰক লগৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থবে আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে তাত গৈ